মৰাণ জনগোষ্ঠীৰ এক অন্যতম পৰম্পৰা হ'ল ৰাতি বিহু। আজি অৰুণাচল লেকাং মহাদেৱপুৰ খেলপথাৰত মৰাণ কলা কৃষ্টিৰ প্ৰদৰ্শন আৰু ৰাতি বিহুৰ উদযাপন লাইখুটা স্থাপন কৰা হয়। সদৌ মৰাণ ছাত্ৰ সন্থা ডিৰাক আৰু লেকাং আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠন লগতে লেকাংবাসীৰ ৰাইজৰ সহযোগত অহা 21 এপ্ৰিল তাৰিখে মহাদেৱপুৰ খেলপথাৰত মৰাণ কলা কৃষ্টিৰ প্ৰদৰ্শন আৰু ৰাতি বিহুৰ উদযাপন কৰা হ'ব। সকলো জাতি জনগোষ্ঠীৰ ৰাইজক উপস্থিত থাকিবলৈ সমিতিয়ে আহ্বান জনায়। ডিৰাক আৰু লেকাং আঞ্চলিক সমিতিৰ যৌথ প্ৰচেষ্টাত আমি বিগত বৰ্ষৰ দৰেই এই বৰ্ষটো মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত কলা কৃষ্টি আৰু ৰাতি বিহু উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ। অহা 21 এপ্ৰিল তাৰিখে এই মহাদেৱপুৰ টাউনৰ যি ৰাজহুৱা খেলপথাৰ আছে এই খেলপথাৰত দিনজোৰা তথা দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হ'ব। আমি দিনত মৰাণ জনগোষ্ঠীৰ বিভিন্ন কলা কৃষ্টিবিলাক আমি ইয়াত প্ৰদৰ্শন কৰিম। ঠিক শেষৰ ফালে আমি ৰাতি বিহুৰ উদযাপনৰ কাৰ্যসূচী ৰাখিছোঁ। গতিকে আমাৰ সকলোটি কাৰ্যসূচীত বিভিন্ন জাতি জনগোষ্ঠী তথা সকলো ৰাইজে উপস্থিত থাকি সহায় সহযোগিতা ৰাখিব বুলি আমি আশাবাদী। যিহেতু অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ আৰু লেকাং যি নামচাই ডিষ্ট্ৰিক্ট, এই ডিষ্ট্ৰিক্টত পূৰ্বৰে পৰা বহু হাজাৰ হাজাৰ লোক আমাৰ মৰাণ জনগোষ্ঠীৰ লোক বসবাস কৰি আহিছে আৰু এই মৰাণ লোকসকলে নিজস্ব যিবিলাক কলা কৃষ্টি আছে এই কলা কৃষ্টিবিলাক অহা 21 এপ্ৰিলত এই কাৰ্যসূচীত প্ৰদৰ্শন কৰা হ'ব। গতিকে সকলোটি ৰাইজক আমি আহ্বান জনাইছোঁ ইয়াত উপস্থিত থাকি আমাক সহায় সহযোগিতা আগবঢ়াওক। আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক সম্ভাৰসমূহ আপোনালোকে অধ্যয়ন কৰক আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকবিলাকেও উপস্থিত থাকি আমাৰ মৰাণ জনগোষ্ঠীৰ যি ঐতিহ্য পৰম্পৰা এই পৰম্পৰাবিলাক যাতে আমি পুনৰ ধৰি ৰাখিব পাৰোঁ, নৱপ্ৰজন্মৰ আগত যে দেখাব পাৰোঁ, এই উদ্দেশ্যে আচলতে আমি অনুষ্ঠিত কৰিছোঁ। আজি ইয়াৰ লাইখুটা স্থাপন হৈ গৈছে। অহা 21 এপ্ৰিলৰ তাৰিখে পুনৰবাৰ কৈছোঁ, অহা 21 এপ্ৰিলৰ তাৰিখে সকলো ৰাইজক উপস্থিত থাকি উপভোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। নমস্কাৰ। অহা 21 এপ্ৰিলত আমাৰ এই গভৰ্ণমেণ্ট হাই ছেকেণ্ডেৰী স্কুল মহাদেৱপুৰত ফিল্ডত মৰাণ কলা কৃষ্টি প্ৰদৰ্শন আৰু ৰাতি বিহু উদযাপন হ'বলৈ গৈ আছে। ইয়াতে আজি প্ৰথমটো কাৰ্যসূচী আমাৰ ইতিমধ্যে সফলভাৱে সমাপ্তি হ'ল, লাইখুটা স্থাপন, আৰু আশা ৰাখিছোঁ অনাগত দিনত সকলো ৰাইজক একেলগতে কাম কৰি যাম বুলি আশা ৰাখিছোঁ আৰু এই ৰাতি বিহু উদযাপন আমি ভালকৈ সফলভাৱে সমাপ্ত কৰিম বুলি ভাবিছোঁ। পাৰ্চনেলি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ ইণ্টাৰভিউ লোৱাৰ বাবে। যিহেতু আমি অহা 21 এপ্ৰিলত মৰাণ ৰাতি বিহু আৰু লগতে কলা কৃষ্টি প্ৰদৰ্শনৰ আমি ৰাখিছোঁ। আমি অহা 21 এপ্ৰিলত আমি দিয়া হৈছে। গতিকে আজি আমাৰ প্ৰথম কাৰ্যসূচী আমি আৰম্ভ কৰিলোঁ। আজি লাইখুটা স্থাপনা কৰা হ'ল। এই মিডিয়াৰ যোগে মই সকলো ৰাইজক উপস্থিত থাকিবৰ বাবে অনুৰোধ জনাইছোঁ যে অহা 21 এপ্ৰিলত আমি বহু অতিথিসকল আমাৰ মাজত আহি উপস্থিত হ'বহি। গতিকে আপোনালোকেও সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে সেই দিনটোত আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে যোগদান কৰিব বুলি। আমি আজি এই অনুষ্ঠানটো যোগাযোগ কৰা হৈছে আমাৰ ডিৰাক আঞ্চলিক মৰাণ ছাত্ৰ সন্থা লগতে আমাৰ অৰুণাচল প্ৰদেশৰ মৰাণ ছাত্ৰ সন্থাই মিলি এই ৰাতি বিহু আমি পতা হৈছে।